দেশে স্বাধীনতা লাভ কৰাৰ পিছত দেশখনত ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে শাসনত অধিষ্ঠিত হ'ল আৰু বিগত স্বাধীনতাৰ ৭০ বছৰ হৈ যোৱাৰ পাছত দুখীয়া দৰিদ্ৰ মানুহক সামৰি বিভিন্ন চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি ঘোষণা কৰিলে। কিন্তু এতিয়াও অসমত এই ৰাজ্যখনৰ এনে একাংশ লোক এতিয়াও অৱহেলিত হৈ আছে, যিসকল লোকক চৰকাৰী আঁচনি এতিয়ালৈকে স্পৰ্শ কৰিব পৰা নাই। এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰী কলবাৰী পঞ্চায়তৰ অন্তৰ্গত মোহামৰি গাঁৱত চম্পা বৰ্মনৰ বাসগৃহত। এই সমগ্ৰ দৃশ্য দেখুৱাবলৈ মোৰ সতীৰ্থ সাংবাদিকক অনুৰোধ জনালোঁ। এটি ভগ্নপ্ৰায় ঘৰ, জৰাজীৰ্ণ ঘৰ, এনেধৰণৰ ভগ্নপ্ৰায় জৰাজীৰ্ণ ঘৰতে তেওঁলোকে বসবাস কৰে। স্বাধীনতা বহুদিন হৈ গ'ল, বহু বছৰ পাৰ হৈ গ'ল, কিন্তু এই দৰিদ্ৰ লোকসকলক এটি বাসগৃহ দিব পৰা কৰি চৰকাৰৰ এই আঁচনিয়ে কিন্তু এওঁলোকক স্পৰ্শ কৰিব পৰা নাই। আৰু স্পৰ্শ কৰিব পৰা নাই, এই আঁচনিৰ পৰা তেওঁলোকে বহু দূৰত যেন অৱস্থান গ্ৰহণ কৰিছে। দেখা পাইছে ভগ্নপ্ৰায় ঘৰ, ভাঙা চিঙা ঘৰত তেওঁলোকে বসবাস কৰে। এটি সৰু, আচলতে ক'বলৈ বেয়া লাগিলেও এইটো ঘৰ বুলি কোৱা নাযায়। আচলতে এটি ভগ্নপ্ৰায় এটি জৰাজীৰ্ণ কোঠা। আচলতে এই কোঠাটোত, ভগ্নপ্ৰায় কোঠাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে অতি কষ্টেৰে। তেওঁলোকক এতিয়ালৈকে কোনো চৰকাৰী আঁচনি ঢুকি পোৱা নাই বা চৰকাৰী আঁচনি তেওঁলোকে স্পৰ্শ কৰিব পৰা নাই। সেইটো কিন্তু নিতান্তই মানে আচৰিত হ'বলগীয়া কথা। এনেধৰণৰ বহু ধৰণৰ অভিলাষী আঁচনি চৰকাৰে ঘোষণা কৰিলে, বহু ধৰণৰ আঁচনি দুখীয়া মানুহ, দৰিদ্ৰ মানুহৰ কাৰণে বহু ধৰণৰ আঁচনি ঘোষণা হ'ল, কিন্তু আজিও বঙাইগাঁও জিলা অভয়াপুৰীৰ এই মোহামৰি গাঁৱত চম্পা বৰ্মন নামৰ মহিলাগৰাকী এতিয়াও বঞ্চিত হৈ আছে এটি বাসগৃহৰ পৰা। যি বাসগৃহত তেওঁলোকে বাসগৃহ এটা ভগ্নপ্ৰায় বাসগৃহত তেওঁলোকে এতিয়াও জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এইটো ঘৰ নহয়, আচলতে এটি সৰু কোঠালি, ভগ্নপ্ৰায়। আপোনালোকে লক্ষ্য কৰিছে আপোনাৰ বাঁহৰ বেৰাৰ মাজেৰে পোহৰ সোমাই আহে আৰু হয়তো বৰষুণৰ দিনত এওঁলোকে অতি কষ্টেৰেও, বাৰিষা দিনত কষ্টেৰেও জীৱন নিৰ্বাহ কৰিবলগীয়া অৱস্থা হয়তো হয়। আৰু এনেধৰণৰ এটা ভগ্নপ্ৰায় বাসগৃহত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে, অতি কষ্টেৰে তেওঁলোকে পৰিয়াল পোহপাল দি আছে। এই আপোনালোকে দেখিছে তেওঁলোকে আচলতে ব্যৱসায় কৰে। চম্পা বৰ্মনে এয়া পানীপুৰি তেওঁলোকে প্ৰস্তুত কৰি ৰাখিছে। আচলতে পদপথত তেওঁলোকে এইবোৰ বিক্ৰী কৰিব আৰু এনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আৰু পদপথৰ সংগ্ৰামেৰে তেওঁলোকে জীয়াই ৰাখি কোনোমতে পৰিয়ালটো পোহপাল দি আছে। এই সমগ্ৰ দৃশ্য আপোনালোকে NKTV প্লাছৰ দৰ্শকে প্ৰত্যক্ষ কৰিছে। এটি ভগ্নপ্ৰায় ঘৰ, এই ভগ্নপ্ৰায় ঘৰতে তেওঁলোকে পাৰ কৰি আহিছে জীৱন, আৰু তেওঁলোকে অতি কষ্টৰে থাকে। আৰু এতিয়া এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে এই ঘৰৰ মানুহগৰাকী, অৰ্থাৎ চম্পা বৰ্মনে এয়া তেওঁলোকে প্ৰস্তুত কৰি আছে। কাৰণ অলপ পিছতে তেওঁ ওলাই যাব বাহিৰলৈ, আৰু বাহিৰৰ পদপথত তেওঁ পানীপুৰি বিক্ৰী কৰিব লাগিব। কাৰণ এই কামটো নকৰিলে যে তেওঁলোকৰ পৰিয়াল নচলে। মূলত চম্পা বৰ্মন আছে, তেওঁৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, আপোনাৰ নামটো কওক। চম্পা বৰ্মন। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত দুটা ছোৱালী আৰু হাজবেণ্ড আছে। আজি আপোনাৰ পতি নাই নেকি? নাই, ক'ত গৈছে? এই হস্পিটেলত গৈছে। অসুস্থ নেকি তেওঁ? অসুস্থ। অসুস্থ হয়। এই আপুনি পানীপুৰি যে প্ৰস্তুত কৰে, দৈনিক পানীপুৰি বিক্ৰী কৰি আপুনি সংসাৰ চলাই আছে? চলাই আছোঁ। আপোনাৰ স্বামীৰ ইনকাম এতিয়া একো নাই? একো নাই, অসুস্থ তেওঁ? অসুস্থ। আচ্ছা, চৰকাৰী কি আঁচনি পাইছে আপোনালোকে? আমি ৰেচন চাউলটা পাওঁ আৰু কিছু একো পোৱা নাই। ঘৰৰ কাৰণে আবেদন জনাইছিল? জনাইছোঁ। কাক জনাইছিল? এই গৌৰাংগ প্ৰেচিডেণ্ট। কোন হয় তেওঁ? এটা প্ৰেচিডেণ্ট। কোন পঞ্চায়তৰ? এই কলবাৰী পঞ্চায়ত। আৰু আপোনাৰ এই অৰুণোদয়? অৰুণোদয় পোৱা নাই। আবেদন কৰিছিল? কৰিছোঁ, দুবাৰ কৰি দিছোঁ। কিন্তু পোৱা নাই? পোৱা নাই। কেৱল ৰেচন কাৰ্ডটো পাইছে? সেইটাই পাই আছোঁ। এতিয়া যে আপুনি এনেকৈ সংসাৰ চলাই আছে, কষ্ট হয় আপোনাৰ? কষ্ট হয়, তথাপিওতো চলাব লাগিব, বিৰাট কষ্ট হয়। আপোনাৰ ছোৱালী কেইগৰাকী আছে? এই কলেজত পঢ়ি আছে। কেইগৰাকী ছোৱালী? একো কৰা নাই। নাই, ছোৱালী কেইগৰাকী? দুটাই। দুটাই না? দুটাই। কি ক'ব খোজে, আপুনি কিবা আহ্বান জনাব খোজে? আমাৰ এটা ঘৰ পালে ভাল হৈছে, ভাল আছিল। ঘৰ নাই, বিৰাট থকাৰ অসুবিধা। এটা মানুহ হ'লে দি চোবাৰ দিব পাৰি না। বৰষুণৰ দিনততো আৰু কষ্ট হয়? কষ্ট হয়, বিৰাট কষ্ট হয়। হয়,
তেওঁ আহ্বান জনাইছে যে এটি যদি তেওঁ ঘৰ পায় আৰু এই বাসগৃহ পায়, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যি দুখীয়া দৰিদ্ৰ লোকক ঘৰ দি আছে, বাসগৃহ দিছে, এই ঘৰ যদি পায় তেওঁ অত্যন্ত সুখী হ'ব। তেওঁলোকে এতিয়াও কিন্তু বঞ্চিত হৈ আছে, অৰুণোদয়ৰ পৰা এটি বাসগৃহৰ পৰাও তেওঁলোকে এতিয়াও বঞ্চিত হৈ আছে। আৰু এইসকল লোকৰ বাবে কেতিয়া চৰকাৰখনৰ সুদৃষ্টি পৰিব, সেইটোহে এই মুহূৰ্তত লক্ষণীয় বিষয় হৈ পৰিছে।